গোপনে সিন্ধু সেনাব আৰু ঝিলাম নৈৰ জলপ্ৰবাহ ভাৰতে নিয়ন্ত্ৰণ কৰাৰ পিছতেই সন্ত্ৰস্ত হৈ পৰিছে পাকিস্তান। এই প্ৰসংগত আকৌ আলোচনা বিচাৰি ইছলামাবাদে ঘনাই নতুন দিল্লীলৈ চিঠি লিখিছে। 4খন পত্ৰৰ কিন্তু উত্তৰ দিয়া নাই ভাৰত চৰকাৰে। পাকিস্তানৰ সৈতে কেৱল অধিকৃত কাশ্মীৰৰ বিষয়েহে আলোচনা কৰিব পাৰি বুলি নতুন দিল্লী এতিয়াও অটল হৈ আছে। সিন্ধু জলবণ্টন চুক্তিৰ বিষয়েও পুনৰ বিবেচনাৰ আৰ্জি পেছ কৰি পাকিস্তানে ইখনৰ পিছত সিখন চিঠি লিখিয়ে আছে। প্ৰতিখন পত্ৰতে স্বাক্ষৰ কৰিছে দেশখনৰ জলসম্পদ মন্ত্ৰালয়ৰ সচিব সৈয়দ আলী মুৰ্তজাই। ভাৰতৰ জলশক্তি দপ্তৰে পত্ৰ গ্ৰহণ কৰি বিদেশ বিভাগলৈ প্ৰেৰণ কৰিছে। কিন্তু বিষয়টো সন্দৰ্ভত সদৰ্থক অথবা নয়াৰ্থক কোনো প্ৰত্যুত্তৰ দিয়া নাই। পাকিস্তানী প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় মঞ্চত বিষয়টো উত্থাপন কৰিছে। তেওঁৰ মতে 24 কোটি পাকিস্তানীৰ জীৱন এই তিনিখন নদীয়ে নিৰ্ধাৰণ কৰে। কিন্তু পাকিস্তানৰ জলসংকটৰ আশংকাক গুৰুত্ব দিয়া নাই ভাৰত চৰকাৰে। একে সময়তে সন্ত্ৰাসবাদীক প্ৰত্যাৰ্পণ কৰাবলৈ ইছলামাবাদক আহ্বান জনাইছে আমেৰিকাই। ভাৰতক অনুকৰণ কৰি পাকিস্তানে প্ৰেৰণ কৰা প্ৰতিনিধি দলক এই আহ্বান জনাইছে মাৰ্কিন কূটনীতিবিদে। মাৰ্কিন কংগ্ৰেছৰ সদস্য ব্ৰেড চেয়াৰমেনে জৈশ ই মহম্মদৰ সদস্যক দেশৰ পৰা উলিয়াই দিবলৈ পাক প্ৰতিনিধিক আহ্বান জনাইছে। লগতে হিন্দু জনতাৰ নিৰাপত্তাৰ বিষয়ে কৰা হৈছে আলোচনা। গোপনে সিন্ধু সেনাব আৰু ঝিলাম নৈৰ জলপ্ৰবাহ ভাৰতে নিয়ন্ত্ৰণ কৰাৰ পিছতেই সন্ত্ৰস্ত হৈ পৰিছে পাকিস্তান। এই প্ৰসংগত আকৌ আলোচনা বিচাৰি ইছলামাবাদে ঘনাই নতুন দিল্লীলৈ চিঠি লিখিছে। 4খন পত্ৰৰ কিন্তু উত্তৰ দিয়া নাই ভাৰত চৰকাৰে। পাকিস্তানৰ সৈতে কেৱল অধিকৃত কাশ্মীৰৰ বিষয়েহে আলোচনা কৰিব পাৰি বুলি নতুন দিল্লী এতিয়াও অটল হৈ আছে। সিন্ধু জলবণ্টন চুক্তিৰ বিষয়েও পুনৰ বিবেচনাৰ আৰ্জি পেছ কৰি পাকিস্তানে ইখনৰ পিছত সিখন চিঠি লিখিয়ে আছে। প্ৰতিখন পত্ৰতে স্বাক্ষৰ কৰিছে দেশখনৰ জলসম্পদ মন্ত্ৰালয়ৰ সচিব সৈয়দ আলী মুৰ্তজাই। ভাৰতৰ জলশক্তি দপ্তৰে পত্ৰ গ্ৰহণ কৰি বিদেশ বিভাগলৈ প্ৰেৰণ কৰিছে। কিন্তু বিষয়টো সন্দৰ্ভত সদৰ্থক অথবা নয়াৰ্থক কোনো প্ৰত্যুত্তৰ দিয়া নাই। পাকিস্তানী প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় মঞ্চত বিষয়টো উত্থাপন কৰিছে। তেওঁৰ মতে 24 কোটি পাকিস্তানীৰ জীৱন এই তিনিখন নদীয়ে নিৰ্ধাৰণ কৰে। কিন্তু পাকিস্তানৰ জলসংকটৰ আশংকাক গুৰুত্ব দিয়া নাই ভাৰত চৰকাৰে। একে সময়তে সন্ত্ৰাসবাদীক প্ৰত্যাৰ্পণ কৰাবলৈ ইছলামাবাদক আহ্বান জনাইছে আমেৰিকাই। ভাৰতক অনুকৰণ কৰি পাকিস্তানে প্ৰেৰণ কৰা প্ৰতিনিধি দলক এই আহ্বান জনাইছে মাৰ্কিন কূটনীতিবিদে। মাৰ্কিন কংগ্ৰেছৰ সদস্য ব্ৰেড চেয়াৰমেনে জৈশ ই মহম্মদৰ সদস্যক দেশৰ পৰা উলিয়াই দিবলৈ পাক প্ৰতিনিধিক আহ্বান জনাইছে। লগতে হিন্দু জনতাৰ নিৰাপত্তাৰ বিষয়ে কৰা হৈছে আলোচনা। নিউজ ডেস্ক ৰিপোৰ্ট বাৰ্তা এনি।